নাই আমাৰ ভিউজ কম আহিব পাৰে, আমাৰ না পপুলাৰিটি আছে না পইচা আছে আমাৰ হাতত। কিছুমান মানুহৰ কাৰণে ইউটিউবত মানে ভিডিঅ' বনাবলৈ বেয়া লাগে, কেলে মানে বহুত বেয়া বেয়াকৈ কমেণ্ট দিয়ে। ইউটিউবত দিয়া নাই আচলতে, ইনষ্টাগ্ৰামত দিছিলে। ইনষ্টাগ্ৰামত আমি ভিডিঅ' এটা আপলোড কৰিছিলোঁ, কিয় এনেকুৱা কৰিলা বুলি এখন শ্বৰ্ট ফিল্ম আহি আছে, মানে বিহাইণ্ড দ্য চিন এটা দিছিলোঁ। তাত মানে অতি বেয়াকৈ কমেণ্ট কৰিছে, তহঁতৰ ভিউজ কিমান আহে। আমাৰ ভিউজ কম আহিব পাৰে, আমাৰ না পপুলাৰিটি আছে না পইচা আছে আমাৰ হাতত। যিমান পাৰোঁ চেষ্টা কৰিছোঁ, আমি নতুন ইউটিউবাৰ হয়। ইউটিউবাৰ বুলি ক'বলৈ নাযাওঁ আচলতে, ৱাইটোও হোৱা নাই ইউটিউবাৰো। যিমানখিনি পাৰোঁ কৰিছোঁ, আৰু তাৰ নিচিনা মেণ্টেলিটি মানুহ মানে আৰু নাই বুলি ভাবোঁ। আৰু আছে কিছুমান অসমত, কি আৰু তাৰ নিচিনা মানুহ তাতকৈ মানে ভাল মানুহ নাই নেকি? ছাপোৰ্ট কৰিব মানুহ ঢেৰ মানুহ আছে, ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু যিটোৱে দিছে মানে ফেক একাউণ্টৰ পৰা দিছে। যোনটো মানে চিন বেয়া লাগিছে বা কিবা এটা বেয়া লাগিছে ডাইৰেক্ট ক'লেই হয়। এনেকৈ মানে মনটো ডাউন কৰি দিয়াকৈ ক'লে বেয়া লাগে। ফেক একাউণ্টৰ পৰা দিছে, ডাইৰেক্ট মুখাবেৰি চামনা চামনি ক'লে মানে বেছি ভাল লাগে অলপ। আশা কৰোঁ অসমৰ ৰাইজে আমাক ছাপোৰ্ট কৰিব। আমি নতুনকৈ মানে শ্বৰ্ট ফিল্ম বনাবলৈ ষ্টাৰ্ট কৰিছোঁ, সকলোৱে ছাপোৰ্ট কৰিব। জয় জুবিন দা, জয় আই অসম।